প্ৰিন্সিপাল ডক্টৰ আদাৰাম বসুমতাৰী ডাঙৰীয়া, লগতে কোকৰাঝাৰ গাৰ্লছ কলেজৰ লাইব্ৰেৰিয়ান ডক্টৰ ৰাজীৱ দাস আৰু वेलकम জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু লগতে মই মাত্ৰ দুআষাৰহে ক'ব বিচাৰিছোঁ যে এই কি আছে বা কিয় আছে। মই বিশেষকৈ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত বহি আছে মই তেওঁলোকক সম্বোধন, কাৰণ আপোনালোকে হৈছে আমাৰ বড়োলেণ্ড বা আমাৰ গোটেই অসমেই নকওঁ, মই গোটেই দেশৰ আপোনালোকে ভৱিষ্যত। আৰু এইখিনি বয়সে হৈছে এটা বিৰাট ভাল সময়। এতিয়া মই আপোনাক এটা কথা, অকল নিজৰ স্কুলৰ বা নিজৰ কলেজৰ যিখিনি চিলেবাছৰ কিতাপ সেইখিনি ভালকৈ আয়ত্তটো কৰিবই লাগিব, কিন্তু মই ভাবোঁ আজিৰ এই সময়ত আপোনালোকে পৃথিৱী বা দেশত যি অন্যান্য ঘটনাবিলাক হৈ আছে বিভিন্ন ক্ষেত্ৰত, বি ইট ছায়েন্স, বি ইট পলিটিক্স, বি ইট ইণ্টাৰনেশ্যনেলি য'তে হওক লাগে, সকলোৰ বিষয়ে আপোনালোকে আইডিয়াটো লোৱাটো ভাল। কম আছিলে বা যি হ'লেও মই এই কথাষাৰ এইকাৰণেই কৈছোঁ যে নাথাকে আপোনালোক সকলোকে, বিশেষকৈ আপোনালোকৰ যি এই সৰু ল'ৰা ছোৱালীসকলক মই এইটোৱেই জনাম, অনুগ্ৰহ কৰি যে আপোনালোকে সদায় শিকিবলৈ যত্ন কৰিব, সদায় পঢ়িবলৈ যত্ন কৰিব। এতিয়া আমাৰ বিভিন্ন কাম থাকে, আমি পঢ়োঁ, আমি মোবাইলো চাওঁ, নহয়নে? আছে নাই? মোবাইলত ৰিল চাওঁ, ইনষ্টা চাওঁ, ফেচবুক চাওঁ, নহয়নে? ইউটিউবত চাওঁ, ড'ন্ট ৱৰি ময়ো চাওঁ। কিন্তু ৰাখিব যে আমাৰ চকু আৰু আমাৰ মন এটাই হয়। মই এইটো কেলৈ কৈ আছোঁ, আপুনি কিতাপ এখন যেতিয়া পঢ়ে আপোনাৰ চকুকেইটা কাম কৰে, আপোনাৰ মনটো তাত সোমাই থাকে। আপুনি ঠিক তেনেকৈ যেতিয়া ৰিলছ চায় বা ইউটিউব চায়, আপোনাৰ মন আৰু আপোনাৰ ব্ৰেইন, আপোনাৰ চকু সেই একেইকেইটাই, মানে মানুহ এটাই, আপুনি কাম বেলেগ বেলেগ কৰিছে, কিন্তু এই বেলেগ বেলেগ কামৰ প্ৰভাৱবিলাক বেলেগ বেলেগ ধৰণে হয়। বেছিকৈ ৰিল চালে কি হ'ব আপোনালোকে গম পায়, সময় নষ্ট হ'ব, মনটো বেয়া লাগি থাকিব। কিন্তু তাৰ জেগাত যদি কিবা নজনা অংক এটা চেষ্টা কৰি বুজি লয়, কিবা এটা নজনা কনচেপ্ট যদি শিকিবলৈ যত্ন কৰে আৰু আপোনালোকে যদি শিকিব পাৰে, তেতিয়া এটা বিশ্বাস আহে নাই? আছিল সপ্তাহ সপ্তাহ ক'ৰবাত কিবা কিবি হোৱা আমি শুনিছিলোঁ। আজি সপ্তাহে সপ্তাহে আমি পঢ়াৰ এটা পৰিৱেশ উইক বনাবৰ কাৰণে, কাম কৰিবৰ কাৰণে আজি আমি লাইব্ৰেৰী ছাৰ্ভিচ ডিপাৰ্টমেণ্টে যত্ন কৰিছে। কাৰণ এই আমাৰ যে প্ৰিন্সিপাল ডাঙৰীয়াই কৈছে যে পঢ়িলে কোনো এজন ব্যক্তিয়ে নিজেই যি এইমছ বা নিজৰ এইমছ এণ্ড অবজেক্টিভ তাত উপনীত হ'ব নোৱাৰে। এইকাৰণে ইয়াত আমাৰ ছুপাৰ 50ৰো ষ্টুডেণ্ট আছে, বাহিৰৰো ষ্টুডেণ্ট আছে। মই অনুৰোধ জনাম আপোনালোকে পঢ়াৰ যি হেবিট, সেই হেবিটটো এতিয়াৰ পৰা লাহে লাহেকৈ পঢ়াবলৈ যত্ন কৰিব। মই নিজেও এটা সময়ত খুব কম পঢ়িছিলোঁ আৰু পঢ়াত পৰিৱেশ নাছিল আমাৰ। মই মেট্ৰিক পাছ, হাই ছেকেণ্ডাৰী পাছ কৰি BA পাছ কৰাৰ পিছত যেতিয়া মাষ্টাৰ ডিগ্ৰী পঢ়িলোঁ, মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত ভাবিলোঁ যে নাই, পঢ়া ইয়াতে শেষ হোৱা নাই, আকৌ মাষ্টাৰ মই MPhil কৰিব লাগিব। MPhil কৰাৰ পিছত মই ভাবিলোঁ নাই, MPhilটো শেষ নহয়, PhD কৰিব লাগিব। PhD কৰিলোঁ, তাত সেইটোও নহয় আৰু পঢ়িব লাগিব। যে আহি আহি পঢ়াটো বোলে এনেকুৱা হৈ গ'ল যে মৰাৰ আগ মুহূৰ্তলৈকে পঢ়া কেতিয়াও শেষ নহয়। আৰু যিমান পঢ়িব ইমানো শিক্ষা জ্ঞান অৰ্জন কৰিব পাৰে। আৰু এই বয়সটোৱে হেবিট বনোৱা আৰু পঢ়াটো পাৰিলে চবৰে এটা এটা হবি বনাই ল'ব লাগে। সোধে না কেতিয়াবা কেতিয়াবা ইণ্টাৰভিউ ক'ৰবাত আপোনাৰ হবি কি? পঢ়া এটা হবি হ'ব পাৰে, পঢ়াটো এটা নিজৰ হবি হ'ব লাগে।